हेलो बंधु बान्धवी सकल आशा करूँ सकलो कुशले आछे। भिडिओटोर आरम्भणिते मैं आपनालोকক अनुरोध करूँ जी सकले मोर भिडिओ नतुनকৈ चाइ मोर এই অকণমানি চেনেলটো সাবস্ক্রাইব কৰি দিবলৈ পাহৰি নাযাব, লগতে লাইক কমেন্ট শেয়াৰো কৰি দিব। আৰু এয়া হল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। কিয়নো মই চেনেলটো দেখাব লগা হল যেহেতু ইয়াতে বহুত বানপানী হৈছিল। আপোনালোকে দেখিছিলে বুকু এককাল বানপানী আছিল প্ৰত্যেকৰ ঘৰতে। আৰু এই বঙালগাঁও সাইডতো বেছি ঘৰ মানুহৰ, বাণীপুৰতো যথেষ্ট ঘৰ একে অৱস্থা হৈছিল এককাল পানীৰ ভিতৰত। আৰু ৰাস্তাটোতো কথাই নাই, এফালে এইটো ৰাষ্ট্ৰীয় ঘাইপথ হয়, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাস্তাটোৱে দিয়ে আপোনাৰ সকলো ফালৰ আৰু এফালে স্টেশনটো আছে, বাণীপুৰ ৰেল স্টেশনলৈ অহা গাড়ী, আকৌ মেডিকেল কলেজখন আছে আসাম মেডিকেল কলেজ, তালৈ অহা গাড়ী, পেচেণ্ট অনা নিয়া কৰা। আৰু এফালে মোহনবাৰী এয়াৰপৰ্টো আছে। এই সকলো ফালৰ গাড়ী এফালে দিয়ে আহে, বাহিৰৰ পৰা অৰুণাচললৈ অহা যোৱা কৰা গাড়ীও, বাহিৰৰ পৰা কিবা কিবি আমদানি ৰপ্তানি কৰা এইবিলাক সৰু গাড়ী মটৰবিলাকো এফালে দিয়ে যায়, যিহেতু এইটো নেশ্যনেল হাইৱে হয়। আৰু এই ৰাস্তাটোৱে এবুকু পানী হৈ আছিলে আৰু ৰাস্তাৰ মাজত বৃহৎ গাঁত হৈছিলে। আৰু দেখিছিলে আপোনালোকে, আমিও দেখাই আছিলোঁ, নিউজত পাইছে আপোনালোকে, প্ৰতিটো চেনেল আহিছিলে এই জাগাখিনিলৈ। আৰু বহুত এক্সিডেণ্ট হৈছে, ডাঙৰ এক্সিডেণ্ট কেইটামান হৈছে, যিহেতু ৰাস্তাৰ মাজত বৃহৎ গাঁত হৈ গৈছিলে। আৰু এই সমস্যাটো গোটেই সমস্যাটো হ'ব পাইছে কৃত্ৰিম বানপানী, আৰু বানপানী হ'বলৈ পাইছে ড্ৰেইনৰ কাৰণে। আচলতে যিমান আমাৰ ওচৰে পাজৰে যিমানখিনি ড্ৰেইন আছে, ক'ৰবাত সৰু একেবাৰে, ক'ৰবাত ডাঙৰ, ক'ৰবাত সৰু, মানে যেনেকৈ যিটো ছিষ্টেমত থাকিব লাগে তেনেকৈ নাই। ক'ৰবাত নলাটো শুকাই আছে। ইমান পানীৰ দিনত নলাটো শুকাই থকা মানে কি বুজি পায়? নিশ্চয় নলাটো বাম হৈ আছে, খান্দি দিবলগীয়া আছে তাত। আৰু হৈছে কিছুমান মানুহৰ আমাৰ নিজৰ কাৰণেও, যিহেতু যিমান পায় জাবৰ জোথৰ এইবিলাক চব নলা নৰ্দমাতে পেলাই দিয়ে, একেবাৰে ভৰ্তি জাবৰ জোথৰেৰে গোটেই ড্ৰেইনবিলাক বন্ধ হৈ আছে। সেইটো কাৰণে এই সমস্যাটো হ'বলৈ পালে এইবাৰ বেছি হ'ল, আগতে ইমান বেছি হোৱা নাছিলে। যিহেতু মই বাণীপুৰত বহু বছৰেই হ'ল বুলি ক'ব পাৰি, 40-45 বছৰ বাণীপুৰ দেখি আছোঁ বাণীপুৰতে। কিন্তু এনেকুৱা ইমান পৰিস্থিতি দেখা নাই। আগতে কেতিয়াবা হৈছিলে, পানী নোহোৱাকৈ নাথাকে, কোনোবা ফালে পানী এৰি দিয়ে বহুত বেছি হ'লে, মাইজান ভাইজান ফালৰ পৰা, তেতিয়া পানী হৈ যায়, নদীৰ পানী সোমায়ো যায় বঙালগাঁও ছাইডটোত, কিন্তু বেছি দিন নাথাকে, শুকাই যায় আকৌ। এনেকুৱা প্ৰব্লেমটো হোৱা নাছিল। এতিয়া সেইকাৰণে এতিয়া ড্ৰেইনবিলাক ভাল কৰিবলৈ লৈছে চৰকাৰে, এয়া প্ৰশাসনৰ মানুহে কাম চলাই আছে। আৰু কিছুমান মানুহৰ ঘৰৰ দোকান পোহাৰ, ঘৰৰ ৱাল এনেকৈ কিবা কিবি আৰু PWD মাটিত আছে কাৰণে ভাঙিব লগা হৈছে, সেইবিলাক কাম কৰি আছে এফালে তেখেতলোকে অহৰহ কৰি আছে। আৰু এতিয়া হ'ল কি, ৰাস্তাটো অকণমান বহল হ'ব আগত কৰি, অকণমান নহয় যথেষ্ট বহল হ'ব। এইটো হাইৱে হয় কিন্তু একদম ঠেক আছিল, যিহেতু এতিয়া দেখিছে কিমান বহল, কিমান আঁতৰলৈকে মানে খান্দিছে। এইটো PWD মাটিৰ কাৰণে তেওঁলোকে খান্দি দিছে, আৰু কাৰোবাৰ ৱাল চোৱাল আছে যদি ভাঙি দিছে, ৱাল গেট ভাঙিব লগা হৈছে। তাৰপাছতে গছ চছবোৰ ভাঙি মেলি এতিয়া তাতে ড্ৰেইন বহাব, মানে বহুত বৃহৎ ডাঙৰকৈ মানে ড্ৰেইনটো বনাব ছিষ্টেমত। তেতিয়া আৰু এতিয়া যিটো গতিত কাম কৰিছে, এনেকৈ যদি খুব ধুনীয়াকৈ ড্ৰেইনটো নিৰ্মাণ কৰি দিয়ে ভালকৈ উন্নত ধৰণে, তেতিয়া বানপানীৰ সমস্যাটো নাথাকিব। আৰু অহাবাৰলৈ ৰাইজে ভালকৈ অহা যোৱা কৰিব পাৰিব আৰু সকলোৰে সুবিধা হ'ব। আৰু যিহেতু এইটো ৰাষ্ট্ৰীয় ঘাইপথ,
এফালে দিয়ে সকলোবোৰ অহা যোৱা চবফালে ৰাতিয়ে দিনে কাম লাগিছে এয়া দেখিছে ৰাতিও কৰি আছে আৰু এতিয়া কামো সম্পূৰ্ণ হোৱা নাই আৰম্ভহে হৈছে আপোনালোকক আকৌ দেখাম মই আমাৰ ৰাস্তা পদূলিবিলাক কেনেকুৱা হৈছে কি হৈছে আৰম্ভণিৰ পৰা দেখাই আছিলোঁ কাৰণে এইটো ভিডিঅ' দি দিলোঁ আপোনালোকক নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব আৰু ইমানতে মই ভিডিঅ'টো সামৰিম বৰ বেছি দীঘলীয়া নকৰোঁ দেখাই দিলোঁ অকণমান কাম কাজবোৰ কেনেকৈ চলি আছে যিহেতু ইয়াতে আন্দোলন বহুত কিবা কিবি হৈ গৈছিলে বহুত এক্সিডেণ্ট ৰাস্তাত বহুত মানুহৰ হাহাকাৰ হৈছিলে গতিকে নিশ্চয় মোৰ ভিডিঅ'টো ভাল পাব আপোনালোকে ইমানেই আছিল ইমানতে সামৰিছোঁ আৰু শেষত সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে